আমাৰ মুকালমুৱা বৰুৱাপুতা শনি মন্দিৰত আজি 12 বছৰে আমি শনিৰ হোমযজ্ঞ কৰি আহিছোঁ। এইবাৰ আমি 13 বৰ্ষত ভৰি দিলোঁ। গতিকে সমূহ আমাৰ শনি পূজাৰ ভক্তপ্ৰাণ ৰাইজক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে অহা 21 ফেব্ৰুৱাৰী 8 ফাগুন শনিবাৰে আমাৰ বৰুৱাপুতা শনি মন্দিৰত উপস্থিত হৈ যায়। আমাৰ কাৰ্যসূচী আছে, ৰাতিপুৱাৰ পৰা আমাৰ বন্তি পতাকা উত্তোলন হ'ব, আমাৰ বন্তি প্ৰজ্বলন হ'ব, দুপৰীয়া আমাৰ হোমযজ্ঞৰ ভোগ বিতৰণ হ'ব, আমাৰ সন্ধিয়া 6 বজাত শনিৰ যজ্ঞ আৰম্ভ হ'ব আৰু সন্ধিয়া 7 বজাত আমি শনি পূজাৰ সংগতি ৰাখি দুথৰা নামপাৰ্টি আমন্ত্ৰণ কৰিছোঁ। নামপাৰ্টি দুথৰা হ'ল সত্যপ্ৰত ডেকা হাহান আৰু ৰাজীৱ ডেকা বেজেৰীয়া, দুয়োজন কামৰূপৰে হয়। গতিকে আমি সমূহ শনি পূজাৰ ভক্তপ্ৰাণ ৰাইজক আমি শনি পূজা কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ তেখেতসকলে যেন সেইদিনা আমাৰ ইয়াত উপস্থিত হয় আৰু আমাৰ ইয়াত বহুত ভক্ত হয়। 12 বছৰে যি শনি পূজা কৰিলোঁ, ইয়াত বহুত ভক্ত হয়। যিবিলাক ভক্তই আমাৰ শনি পূজাত যি মনেৰে যিটো আশা কৰে, যিটো আশালৈ আহে, সেই আশা একান্ত মনে শনি বাবাই পূৰণ কৰি দিয়ে আৰু সেই আশালৈ ফালে আমাৰ ইয়াত বহুত ভক্ত হয়। প্ৰায় শনি পূজাৰ দিনা 6-7 হাজাৰ ভক্তই ভোগ গ্ৰহণ কৰে। 6-7 হাজাৰ ভক্তই আমাক 2 এটকাৰে দান বৰঙণি আগবঢ়ায় আৰু সেই দান বৰঙণিৰে আমি শনি পূজাৰ দিনা ৰাতিপুৱা 6 বজাৰ পৰা ৰাতি আমি ৰবিবাৰে ৰাতি 2 বজালৈকে আমি ভক্তসকলক সেই টকা পইচাৰে আমি ভোগ বিতৰণ কৰোঁ বা কমিটিসকলক আমি শুশ্ৰূষা আপ্যায়ন কৰোঁ। গতিকে আৰু কমিটিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ তেখেতসকলে যেন আমাৰ হোমযজ্ঞৰ দিনা আহে, উপস্থিত হয়। আৰু ৰাতি নামপাৰ্টি চব আমি বিস্কুট নিমকি বজাৰ